তো মানে গাইজ ভাৰতৰ 9জন কি বুলি কয় টপত থকা মানে ছ'চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰ বিষয়ে আলোচনা কৰিম মানে ভাৰতৰ বৰ্তমান কোন কোন টপত আছে মানে ছ'চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰ মেইনলি আৰু অলছ' সিহঁতৰ মানে কি কিমান লিখা পঢ়া কি কিমান ক'ত পঢ়িছিল চ' সকলোবোৰ আলোচনা কৰিম এই ভিডিঅ'টোতে চ' গাইজ জানিবলৈ ভিডিঅ'টো শেষলৈ চাই থাকিব চ' গাইজ উইথাউট ৱেষ্টিং ইয়ৰ টাইম লেটছ গেট ষ্টাৰ্ট দ্য ভিডিঅ' বলক গাইজ এটা চাই লওঁ আমি ইন ডিটেইলছত মানে চ' 9 টপ ছ'চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰ ইন ইণ্ডিয়া মানে ভাৰতৰ 9জন ছ'চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰ টপত থকা চ' আৰু সিহঁতৰ যিহেতু মানে এডুকেশ্যন কোৱালিফিকেশ্যন সকলোবোৰ আলোচনা কৰা হ'ব এডুকেশ্যন এণ্ড কোৱালিফিকেশ্যন অফ ইণ্ডিয়া টপ 9 ছ'চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰ্ছ চ' এডুকেশ্যন এণ্ড কোৱালিফিকেশ্যন অফ ইণ্ডিয়ানছ টপ 9 ছ'চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰ্ছৰ বিষয়ে ব্লগ চাই লওঁ চ' নাম্বাৰ 1ত আহিছে আপোনাৰ এইটো ভুৱন বাম এজন ইউটিউবাৰ হয় ভুৱন বাম এণ্ড এটেণ্ড কৰিছিল আপোনাৰ গ্ৰীণ ফিল্ড স্কুল দিল্লীৰ পৰা তাৰপিছত লিখা আছে এণ্ড অবটেইন হিজ গ্ৰেজুৱেশ্যন ডিগ্ৰী ইন হিষ্ট্ৰী ফ্ৰম শশীদ ভগত সিং কলেজৰ পৰা মানে হিষ্ট্ৰী ছাবজেক্টত গ্ৰেজুৱেশ্যন কৰিছিল মানে গ্ৰেজুৱেশ্যন লৈছিল আৰু মানে চ' যিয়ে নহওক এইজন আছিল আপোনাৰ ভুৱন বাম বহুতৰ পৰিচিত হ'ব পাৰে ভুৱন বাম বিখ্যাত ইউটিউবাৰ মানে নাম্বাৰ 1ত আহিলে আপোনাৰ 9জন ছ'চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰৰ ভিতৰত নাম্বাৰ 1 চ' নাম্বাৰ 2ত আহিলে আপোনাৰ এইজন আশিষ চাচলানী ইউটিউবাৰ এণ্ড যিয়ে নহওক আৰু আপোনাৰ পঢ়িছিল পাছ উইথ বিটেক ইন চিভিল ইঞ্জিনিয়াৰিং কলেজ ফ্ৰম নভি মুম্বাইৰ পৰা আপোনাৰ বিটেক কমপ্লিট কৰিছিল আপোনাৰ ঠিক আছে বিটেক ইন চিভিল ইঞ্জিনিয়াৰিঙত চ' এইজন আছিল আপোনাৰ শশীষ চাচলানী ঠিক আছে বহুতৰ কাৰণে জানিব পাৰে এজন বিখ্যাত ইউটিউবাৰ বুলি ক'ব পাৰে ঠিক আছে আশিষ চাচলানী তাৰপিছত আহিলে আপোনাৰ এইজন গৌৰৱ চৌধুৰী আৰু গৌৰৱ চৌধুৰী ইয়াৰ এটা ইউটিউব চেনেল আছে ইউটিউবাৰে হয় আৰু ইয়াৰ চেনেলটোৰ নাম হ'ল আপোনাৰ টেকনিকেল গুৰুজী ঠিক আছে বহুতে টেকনিকেল গুৰুজী বুলিয়েই গম পায় ইয়াৰ অৰিজিনেল নামটো হ'ল আপোনাৰ গৌৰৱ চৌধুৰী আৰু ইনো কি পঢ়িছিল চাই লওক গৌৰৱ চৌধুৰী আপোনাৰ কমপ্লিটেড হিজ স্কুলিং এট কেন্দ্ৰীয় বিদ্যালয় কেন্দ্ৰীয় বিদ্যালয়ৰ পৰা স্কুলটো আপোনাৰ কমপ্লিট কৰিছিল আৰু পাছ উইথ ডিগ্ৰী ইন ফ্ৰম BITS পিলানী ঠিক আছে চ' মানে আপোনাৰ BITS পিলানীৰ পৰা আপোনাৰ কি কৰিছিল ডিগ্ৰী কৰিছিল ফ্ৰম BITS পিলানী চ' এইজন আছিল আপোনাৰ বিখ্যাত ইউটিউবাৰ অলছ' এতিয়াও টেকনিকেল গুৰুজী বুলি গম পায় গৌৰৱ চৌধুৰী নেক্সট আহিলে আপোনাৰ এইজন খুচা কপিলা ইনো কি পঢ়িছে চাই লওক মানে একজন ফেশ্বন ডিজাইনাৰ আছিল এণ্ড খুচা কপিলা ৱৰ্ক এজ এ মাৰ্চেণ্টাইজ ইণ্টাৰনেশ্যনেল লিমিটেড দিল্লী এইবোৰ লিখা আছে আফটাৰ গ্ৰেজুৱেটো কমপ্লিট কৰিছে ফ্ৰম দ্য নেশ্যনেল ইনষ্টিটিউট অফ ফেশ্বন টেকন'লজি মানে নেশ্যনেল ইনষ্টিটিউট অফ ফেশ্বন টেকন'লজিৰ পৰা গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছিল উইথ এ ডিগ্ৰী অফ ফেশ্বন ডিজাইন মানে ফেশ্বন ডিজাইনৰ ডিগ্ৰী আছে ইয়াৰ নাম হ'ল খুচা কপিলা চ' নেক্সট আহিলে আপোনাৰ ৰণবীৰ আলাহাবাদিয়া starting his journey as a young engineering student and never anticipated becoming a major media sensation যিয়ে নহওক এইজন হ'ল ৰণবীৰ আলাহাবাদিয়া আৰু ইয়াৰ মানে ডিগ্ৰী চিগ্ৰী ক'ৰ পৰা লৈছে মানে ডিগ্ৰী চিগ্ৰী ক'ৰ পৰা লোৱা আছে মানে ইয়াতে মেনশ্যন কৰা নাই যিয়ে নহওক ব্লক নেক্সট আহিলে আপোনাৰ এইজন বডি বিল্ডাৰ গৌৰৱ তানেজা আৰু ডিগ্ৰী কৰিছিল আপোনাৰ IIT খড়গপুৰ ফ্ৰম IIT গ্ৰেজুৱেটিং ফ্ৰম IIT খড়গপুৰ ইন 2008 ডিগ্ৰী গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছিল ফ্ৰম IIT খড়গপুৰৰ পৰা ঠিক আছে চ' বৰ্তমান আপোনাৰ ইয়াত নিউট্ৰিশ্যন স্পেচিয়েলিষ্ট বুলি জনা যায় প্ৰফেশ্যনেল বডি বিল্ডাৰ এণ্ড এভিয়েটৰ চ' এইজন আছিল আপোনাৰ গৌৰৱ তানেজা নেক্সট আহিলে আপোনাৰ এইজন নিখিল শৰ্মা এজন বিখ্যাত ইউটিউবাৰ ব্লগাৰ অলছ' এণ্ড এইবোৰ আৰু প্ৰথম তাৰমানে ষ্টাৰ্টিং উইথ দ্য
লাডাখ ট্ৰিপ প্ৰথম আপোনাৰ মানে কি আপোনাৰ এইটো ষ্টাৰ্টিং কৰিছিল আপোনাৰ লাডাখ ট্ৰিপৰ পৰা আৰম্ভ কৰিছিল এই মানে নিখিল শৰ্মাই ঠিক আছে এজন ইউটিউবাৰ নিখিল শৰ্মা বিজ্ঞান ডকুমেণ্টিং চ' নেক্সট আহিলে আপোনাৰ এইজন দলি সিং পাছ উইথ এ বেচেলৰ অফ পলিটিকেল চায়েন্স ঠিক আছে বেচেলৰ কৰিছিল আপোনাৰ পলিটিকেল চায়েন্সত এণ্ড ফ্ৰম কিৰৰি মাল কলেজৰ পৰা বেচেলৰ হাচিল কৰিছিল মানে পলিটিকেল চায়েন্সত আৰু দিল্লী ইউনিভাৰ্চিটি ফল'ড বাই ইজনে আছিল আপোনাৰ দলি সিং এণ্ড দ্য লাষ্ট ওৱান আছিল এইজন মানে কমল পাণ্ডে চ' কমল পাণ্ডে এজন মানে কি এজনী আপোনাৰ ইউটিউবাৰ হয় মেইনলি এ প্ৰমিনেণ্ট ফেশ্বন ব্লগাৰ এণ্ড ইউটিউবাৰ মানে ফেশ্বনৰ ওপৰত এজন ব্লগাৰ অলছ' এণ্ড ইউটিউবাৰ ঠিক আছে কমল পাণ্ডে চ' কমপ্লিটেড হিজ বেচেলৰ ফ্ৰম কমাৰ্চ ফ্ৰম ভগত সিং কলেজ মানে শ্বহীদ ভগত সিং কলেজৰ পৰা কমাৰ্চত আপোনাৰ বেচেলৰ ডিগ্ৰী কমপ্লিট কৰিছিল ঠিক আছে ফ্ৰম শ্বহীদ ভগত সিং কলেজৰ পৰা চ' এইজনে আছিল আপোনাৰ কমল পাণ্ডে চ' গাইজ এইখিনি আছিল আপোনাৰ বৰ্তমানলৈ আপোনাৰ ভাৰতৰ টপ 9 ছ'চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰ বুলি কোৱা হয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰ টপ 9 ছ'চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰ ফ্ৰম ইণ্ডিয়া চ' যি নহওক এইখিনি নামখিনি মই একবাৰ ৰিপিট কৰি দিছোঁ মই পটাপট চ' চাই লওক এডুকেশ্যন এণ্ড কোৱালিফিকেশ্যন অফ ইণ্ডিয়ান টপ 9 ছ'চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰ্ছ এডুকেশ্যন আৰু কোৱালিফিকেশ্যন এইবিলাকতো অলৰেডি আমি ডিছকাছ কৰিলোৱে টপ 9 ছ'চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰ্ছ চ' নাম্বাৰ 1ত আহিলে আপোনাৰ এইজন মানে ভুৱন বাম তাৰপিছত আছিলে আপোনাৰ আশিষ চাচলানী এণ্ড তাৰপিছত আছিলে এইটো গৌৰৱ চৌধুৰী মানে টেকনিকেল গুৰুজী তাৰপিছত আছিলে খুচা কপিলা তাৰপিছত আছিলে আপোনাৰ ৰণবীৰ আলাবাদিয়া তাৰপিছত আছিলে আপোনাৰ এইজন গৌৰৱ টানিজা বডি বিল্ডাৰ গৌৰৱ টানিজা তাৰপিছত নিখিল শৰ্মা তাৰপিছত দলি সিং এণ্ড দ্য লাষ্ট ওৱান ইজ কমল পাণ্ডে ঠিক আছে চ' গাইজ এইখিনি আছিল আপোনাৰ বৰ্তমানলৈ আপোনাৰ টপ 9 ছ'চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰ্ছ ফ্ৰম ইণ্ডিয়া মানে ভাৰতৰ 9জন আটাইতকৈ টপত থকা মানে 9জন ছ'চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰ্ছ চ' যিয়ে নহওক গাইজ আশা কৰোঁ ভিডিঅ'টো চাই নিশ্চয় ভাল পালে এণ্ড যদি ভাল পালে অভিয়াছলি টু লাইক এণ্ড ডোণ্ট ফৰগেট টু ছাবস্ক্ৰাইব মাই ইউটিউব চেনেল ঠিক আছে তো গাইজ মিলতে हैं फिर नेक्स्ट वीडियो पर सो टिल देन बाय गाइज एंड सी यू इन द नेक्स्ट वीडियो